মই আপোনালোকৰ আটাইকেইটা চেনেলৰ যোগেদি শিৱসাগৰবাসী ৰাইজক হিয়াভৰা কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। লগতে এইটো আশা কৰিছোঁ এই পঞ্চায়ত নিৰ্বাচনত উন্নয়নৰ স্বাৰ্থত যিদৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলৰ আশীৰ্বাদ আপোনালোকে প্ৰদান কৰিলে, সেই আশীৰ্বাদ যাতে আগন্তুক দিনতো আপোনালোকে ভাৰতীয় জনতা পাৰ্টীক প্ৰদান কৰি গৈ থাকে। আমি যাতে যি লক্ষ্যৰে জনতাক সেৱা কৰাৰ লক্ষ্যৰে আমি আমাৰ প্ৰাৰ্থীসকলক আগবঢ়াই দিছোঁ, আগন্তুক দিনতো যাতে আমি এই ধাৰাটো অব্যাহত ৰাখিব পাৰোঁ। আজি গোটেই শিৱসাগৰ জিলাতে আপোনালোকে দেখিছে যে সকলো পঞ্চায়তত সমগ্ৰ শিৱসাগৰ জিলাখনৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ দিছে। কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যি উন্নয়নৰ নিজৰা গোটেই অসমতে বোৱাই দিছে, সেই নিজৰাৰ ধাৰা যাতে আমাৰ গাঁৱে ভূঞে চুকে কোণে প্ৰত্যেকটো ৱাৰ্ডত এই উন্নয়নৰ নিজৰা বৈ যায়, সেই উদ্দেশ্যৰে জনতাই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীসকলক আশীৰ্বাদ প্ৰদান কৰিছে। আৰু আমি নিশ্চিত আমাৰ প্ৰাৰ্থীসকলেও শাসন আৰু শোষণ এই মানসিকতা সম্পূৰ্ণ ত্যাগ কৰি কেৱল জনতাক সেৱা কৰাৰ মানসিকতাৰে আগন্তুক দিনত কাম কৰিব, জনতাৰ সেৱাত ব্ৰতী হৈ থাকিব। আৰু আমি নিশ্চিত যে সেই মহৎ লক্ষ্য আমাৰ প্ৰতিনিধিসকলৰ দ্বাৰা সম্ভৱ হৈ উঠিব। গতিকে পুনৰ এবাৰ শিৱসাগৰবাসীৰ ওচৰত হিয়াভৰা কৃতজ্ঞতা জনাইছোঁ, সেৱা জনাইছোঁ। লগতে এইটোও আশা কৰিছোঁ যাতে আগন্তুক দিনতো আমাক এই ধৰণৰ আশীৰ্বাদ তেখেতলোকে দি থাকে। ৰাইজৰ দলৰ মুখ থাকিছে, এইটো জনতাই সিদ্ধান্ত লৈছে। দেখিছে যে তেখেতলোকৰ নেতাজনে কি আবুল তাবুল বকি থাকে, ধৰ্মৰ আধাৰত ইমান নিকৃষ্ট কথা তেখেতে কয়। তো তেখেতে নিজকে গোটেই অসমৰ এজন ডাঙৰ নেতা বুলি ভাবে, কিন্তু তেখেতৰ মানসিকতাত আমি কি দেখিলোঁ, অতি নিম্নমানৰ। গতিকে আৰু সঁচা অৰ্থত তেখেতো শিৱসাগৰৰ ৰঘুমলাই পৰজীৱীহে। তেখেতে যোৱা লোকসভা নিৰ্বাচনত ডিব্ৰুগড় এখন সভাত কৈছিল যে অসমৰ মুখ্যমন্ত্ৰীক 3জন গগৈ লগ লাগি ডিঙিত ধৰি ঘটালি দিম। তো আহোম গগৈ মানে কি আহোম, তো ময়ো এজন আহোম। তো আমিতো কোনো আহোমে কেতিয়াও সিদ্ধান্ত লোৱা নাই যে আমাৰ এজন আহোম মানুহ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ডিঙিত ধৰি ঘটালি দিব, এনেকুৱা অপমানজনক অশালীন বক্তব্য ৰাখিব, তেনেকুৱা ধৰণৰ কথাৰে মুখ্যমন্ত্ৰীক অপমান কৰিব। আহোমৰ সেই পৰম্পৰা নহয় নহয়। স্বৰ্গদেউ চাওলুং চুকাফাই যেতিয়া এই অসম মুলুকলৈ আহিছিল, সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বৰ অসমৰ ভেটি নিৰ্মাণ কৰিছিল। সেই মহৎ যি আদৰ্শ আছে, সেই মহৎ আদৰ্শক তেখেতে নৎসাত কৰি সম্পূৰ্ণৰূপে আহোম জনগোষ্ঠীক তেখেতে অসমবাসী ৰাইজৰ ওচৰত সেৱা প্ৰতিপন্ন কৰি এই বক্তব্য ৰাখিছিল। গতিকে তাৰ পৰিণামটো এতিয়া জনতাই ৰৈছে, তাৰ পৰিণাম তেখেতে ভোগ কৰিছে। অগপ আমাৰ মিত্ৰজোঁটৰ তেখেতলোক দল। গতিকে আগন্তুক দিনত আমি সমিল মিলেৰে কামবিলাক কৰিম। কাৰণ লক্ষ্য ক্ষমতা নহয়, মই কৈছোঁ শাসন আৰু শোষণ এই যিটো পৰম্পৰা, ইয়াক অৱসান ঘটাই কেৱল জনতাক সেৱা কৰাৰ মানসিকতাৰে কাম কৰা হ'ব। অগপ বিজেপি দুয়ো দলৰ প্ৰাৰ্থীসকল যিসকল ৰাইজৰ আশীৰ্বাদত বিজয়ী হৈছে, আমি এককভাৱে আগন্তুক দিনত ৰাইজৰ সেৱাত আমি ব্ৰতী হ'ম।